তিনিচুকীয়াত আৰক্ষী দলত 4 সাইবাৰ অপৰাধী তিনিচুকীয়াৰ তামুলবাৰীত আৰক্ষীৰ অভিযানত ছত্তীশগড়ৰ 3 সাইবাৰ অপৰাধীকে ধৰি 4টা গ্ৰেপ্তাৰ আৰু সাইবাৰ অপৰাধী চক্ৰটোৰ পৰা জব্দ 68খন বেংকৰ এটিএম কাৰ্ড আৰু ডিজিটেল ডিভাইচ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান আৰু তামুলবাৰীৰ এটা 4মহলীয়া অট্টালিকাত বাহৰ পাতি চলাই গৈছিল সাইবাৰ অপৰাধৰ জাল আৰু চক্ৰটোৰ এজন মনোজ কুমাৰ ওৰফে মুন্না সিং বুলি জানিব পৰা গৈছে আমি পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তিনিচুকীয়াত আৰক্ষী দলত 4 সাইবাৰ অপৰাধী আৰু তিনিচুকীয়াৰ তামুলবাৰীত আৰক্ষীৰ অভিযানত ছত্তীশগড়ৰ 3 দুৰ্ধৰ্ষ সাইবাৰ অপৰাধীকে ধৰি 4টা গ্ৰেপ্তাৰ আৰু সাইবাৰ অপৰাধী চক্ৰটোৰ পৰা জব্দ হৈছে 68খন বেংকৰ এটিএম কাৰ্ড আৰু ডিজিটেল ডিভাইচ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান তামুলবাৰীৰ এটা 4মহলীয়া অট্টালিকাত বাহৰ পাতি চলাই গৈছিল এই চক্ৰটোৱে সাইবাৰ অপৰাধৰ জাল আৰু চক্ৰটোৰ এজন মনোজ কুমাৰ ওৰফে মুন্না সিং বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ ফোন লাইনত সংযুক্ত হৈছো আমাৰ তিনিচুকীয়াৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্তৰ সৈতে হয় ৰঞ্জিত যেহেতু তিনিচুকীয়াত আৰক্ষী দলত পইচা 4টা সাইবাৰ অপৰাধী আৰু তিনিচুকীয়াৰ তামুলবাৰী আৰক্ষীৰ অভিযানত ছত্তীশগড়ত যি 3 সাইবাৰ অপৰাধীক ধৰি গ্ৰেপ্তাৰ কৰিছে 3টা আৰু 4টা গ্ৰেপ্তাৰ কৰা হৈছে আৰু আপুনি এই মুহূৰ্তত আমাক শেহতীয়া আপডেট কি জনাব ৰঞ্জিত প্ৰথমে ক'ব লাগিব যে ব্যাপকভাৱে সমগ্ৰ দেশখনৰ যি চাইবাৰ অপৰাধীৰ সংখ্যা বাঢ়িছে চাইবাৰ অপৰাধৰ যি সংখ্যা বাঢ়িছে সেইটো আচলতে সমগ্ৰ দেশখন জোকাৰি গৈছে তাৰ মাজতে আজি তিনিচুকীয়া আৰক্ষীয়ে আজি 4জনীয়া এটা চাইবাৰ অপৰাধী দল তিনিচুকীয়া তামুলবাৰীৰ এটি ভৱন যিটো আচলতে ভৱন বুলি ক'লেও আচলতে ভুল কৰা হ'ব 4মহলীয়া ভৱনটো 3টা মহলাই আচলতে কোনো ধৰণৰ ঘৰ নাই সম্পূৰ্ণ খালী তাৰ 4ৰ্থ মহলাৰ এটা কোঠাত অতি গোপনভাৱে এই 4জনীয়া দলটোৱে বসবাস কৰি তাৰ পৰা এই চাইবাৰ চক্ৰটো চলাই আছিলে আৰু আৰক্ষীৰ অভিযান অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যি অভিযান সেই অভিযান বৰ্তমানেও অব্যাহত আছে মুন্না সিং নামৰ এজন মূল ব্যক্তি এই চাইবাৰ চক্ৰটোত তেওঁৰ লগত আৰু 3জন আছে যিজন ছত্তীশগড় বুলি কোৱা হয় তেওঁলোকে সমগ্ৰ তিনিচুকীয়া বুলি সমগ্ৰ দেশখনতে এই চাইবাৰ চক্ৰ কৰি য'ত 68খন চিম কাৰ্ড পোৱা গৈ 68টা বেংকৰ একাউণ্টৰ পাছবুকৰ পৰা আৰম্ভ কৰি বিশেষ ডিভাইচ পৰ্যন্ত সিহঁতৰ পৰা উদ্ধাৰ কৰিছে যি আচলতে বিভিন্ন জনৰ পৰা বৃহৎ সংখ্যক টকাৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কিন্তু কিমান টকা আচলতে এই একাউণ্টৰ সমূহত লেনদেন কৰিছে সেই বিভিন্ন অৰ্থনৈতিক এই 2 নম্বৰী কাণ্ডত সেয়া কিন্তু এইবোৰ স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে কৈছে তেওঁলোকক কিছু সময় লাগিব য'ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব মুঠতে এই চক্ৰটোৱে সমগ্ৰ ভাৰতবৰ্ষত কিমান কোটি টকাৰ তেওঁলোকে চাইবাৰ ঘটনা সংঘটিত কৰিছে হয় ৰঞ্জিত দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু তিনিচুকীয়াৰ তামুলবাৰীত এই চক্ৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই চক্ৰটোৰ পৰা বৃহৎ সংখ্যক আপত্তিজনক নথিপত্ৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু 4মহলীয়া এটা অট্টালিকাত বাহৰ পাতি এই অপৰাধৰ জাল চলাইছিল এই চক্ৰটোৱে